লগত স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। প্ৰথমতে মই এই ভিডিঅ'ৰ যোগেদি মই কেইবাদিনো ভিডিঅ' দিয়া নাই। ভিডিঅ'ৰ যোগেদি মই ধন্যবাদ দিব বিচাৰোঁ। যোৱা 4 দিন ধৰি তেজপুৰৰ অসামৰিক চিকিৎসালয়ত দেউতা এডমিট আছিলে আৰু যিসকলে তেজ দিবলৈ আহিলে তেওঁৰ ব্লাড কম আছিলে আৰু ব্লাডৰ কাৰণে যিসকলে ব্লাড ডনেট কৰিবলৈ আহিলে তেওঁলোকক মানে একদম এই ভিডিঅ'ৰ যোগেদি মই থেংক ইউ কৈছোঁ। লগতে তেজপুৰ চিভিল হস্পিটেলৰ যিসকল কৰ্মচাৰী আছিলে বা ব্লাড বেংকৰ যিসকল লোক আছিলে যিসকলে বহুত হেল্প কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ এই ভিডিঅ'ৰ যোগেদি। কাৰণ এইসকল লোকক মই ইউটিউবৰ যোগেদিয়ে মই চিনি পাইছোঁ আৰু তেওঁলোকে আহি পেলাই তেওঁলোকে যিখিনি সহায় কৰিছে বা তেওঁলোকে যিখিনি মানে হেল্প কৰিলে সেইখিনি বস্তু মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আপোনালোকৰ কেতিয়াবা যেতিয়াই যিকোনো ধৰণৰ যেতিয়াই হেল্প লাগে আপোনালোকে মোক ক'ব, সেইটো মই এনিহাও সেই বস্তুবিলাক মই কৰিবলৈ চেষ্টা কৰিম। চ' এতিয়া কথা হ'ল মূল বিষয় এই ভিডিঅ'টোৰ হৈছে যে অষ্টম দৰমহা আয়োগ 8 পে কমিশ্যনৰ লৈ পেলাই বহুতে মোক কথা সুধি আছে। 8 পে কমিশ্যন লৈ পেলাই নিউজ আহিছে আৰু নিউজ আহিছে মানে চেণ্ট্ৰেলৰ কথা আহিছে। প্ৰথম আপোনালোকে এটা বস্তু গম পাব লাগিব যে চেণ্ট্ৰেল পে কমিশ্যনখন যেতিয়াই নটিফাই হৈ যাব, যেতিয়াই গঠন হৈ যাব, তেওঁলোকে পূৰ্ণভাৱে তেওঁলোকে যেতিয়া মানে কাৰ্যক্ষম হৈ যাব তাৰপিছতে আমাৰ ষ্টেট গভৰ্ণমেণ্টবিলাকে তেওঁলোকে কমিটি বনাবই লাগিব। কিন্তু বৰ্তমান সময়লৈকে আমি দেখিছোঁ যে মানে চেণ্ট্ৰেল পে কমিশ্যন এতিয়ালৈকে গঠন হোৱা নাই বা ধৰি লওক ফুলি ফাংচনেল হোৱা নাই। চেণ্ট্ৰেল পে কমিশ্যনৰ যিখন কমিটি হয় সেই কমিটিখনত আপোনালোকৰ বহুতখিনি মেম্বাৰ লাগে আৰু সেই মেম্বাৰখিনি এপইণ্টমেণ্টৰ কাৰণে তেওঁলোকে ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে এডভাৰটাইজমেণ্ট দি আছে, কিন্তু বৰ্তমান সময়লৈকে সেই মানে যিখিনি পোষ্ট আছে সেই পোষ্টখিনি এতিয়ালৈকে ফিল আপ হোৱা নাই। আৰু বাকী পোষ্ট কিছুমান ফিল আপ হৈছে বুলি সেই বস্তুটো গম পাইছোঁ, কিন্তু এপ্ৰিল মাহত এডভাৰটাইজ উলিয়াইছিলে যে আণ্ডাৰ ছেক্ৰেটাৰী পোষ্ট তেওঁলোকৰ 4টা আছে য'ত তেওঁলোকক মানুহ লাগে, কিন্তু মানুহ নহ'লে। আৰু বৰ্তমান সময়ত আজি তেওঁলোকে জুলাইৰ 3 তাৰিখে তেওঁলোকে পুনৰবাৰ সেই বস্তুটো এডভাৰটাইজ তেওঁলোকে ওলাইছে আৰু বৰ্তমান সেই বস্তুটো চাৰ্কুলেট হৈছে যে তেওঁলোকক 4জন আণ্ডাৰ ছেক্ৰেটাৰীৰ প্ৰয়োজন আছে এই চেণ্ট্ৰেল পে কমিশ্যনৰ কাৰণে। আণ্ডাৰ ছেক্ৰেটাৰী বৰ্তমান আমাৰ অসমত যদি ক'বলৈ যাওঁ যে কোনোবা ডেপুটেশ্যনত যাবলৈ বিচাৰে তেওঁলোকে অনলি ছেক্ৰেটাৰিয়েট ছাৰ্ভিচৰ যিসকল আণ্ডাৰ ছেক্ৰেটাৰী আছে বা আছাম চিভিল ছাৰ্ভিচেছৰ যিখিনি আণ্ডাৰ ছেক্ৰেটাৰী আছে তেওঁলোকে যাব পাৰিব, অন্য বেলেগ মানুহ যাব নোৱাৰে। ঠিক সেইদৰে অন্যান্য যিমানখিনি আমাৰ ষ্টেট আছে বা যিমানখিনি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টছ আছে তাৰ ভিতৰত যিখিনি আণ্ডাৰ ছেক্ৰেটাৰী আছে তাৰ ভিতৰৰ পৰা 4জন এই চেণ্ট্ৰেল পে কমিশ্যনত তেওঁলোক যাব পাৰিব। যাওক, আপোনালোকে যিটো ৰিপৰ্ট বা যিখিনি কাম আপোনালোকে কৰিব গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ মানুহখিনিৰ ওপৰত সেই বস্তুটো প্ৰযোজ্য হ'ব। চ' আপোনালোক যাব লাগে, তো ডেফিনেটলি যাব লাগে। কিন্তু এতিয়ালৈকে এই পোষ্টখিনি ফিল আপ নোহোৱাৰ মানে বহুত সমস্যা আছে, মানে ফিল আপ নোহোৱাৰ কাৰণে বৰ্তমানলৈকে এই চেণ্ট্ৰেল পে কমিশ্যন গঠন হোৱা নাই আৰু আমি আশা কৰিছোঁ সোনকালে এই বস্তুটো হ'ব। কিন্তু এই চেণ্ট্ৰেল পে কমিশ্যন কেতিয়া হ'ব? চ' এই বস্তুটো আপোনালোকে এই লেটাৰখন দেখিলেহে গম পাব। মই গোটেই ডিটেইলকৈ আপোনালোকক ক'ম, ভালদৰে চাই লওক। চ' এই লেটাৰখন আপোনালোকে চাওক। এইখন ওলাইছে মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেঞ্চেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্ট ফালৰ পৰা। সকলো আপোনালোকৰ চিফ ছেক্ৰেটাৰীলৈ দিয়া হৈছে, সকলো ষ্টেট গভৰ্ণমেণ্টৰ, আৰু সকলো ছেক্ৰেটাৰীলৈ দিয়া হৈছে মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰলৈ। 3 জুলাইত ওলাইছিলে আৰু ইয়াৰ ছাবজেক্টটো মেইন আপোনালোকে যিটো বস্তু মই আপোনালোকক দেখাব বিচাৰিছোঁ সেইটো আপোনালোকে চাওক। সেইটো হৈছে ছাবজেক্টটো। ইয়াতে লিখা আছে যে ফিলিং আপ অফ দ্য 4 পোষ্টছ অফ আণ্ডাৰ ছেক্ৰেটাৰী ইন দ্য 8th চেণ্ট্ৰেল পে কমিশ্যন অন ডেপুটেশ্যন বেচিছ আণ্ডাৰ দ্য চেণ্ট্ৰেল ষ্টাফিং স্কিম আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ। চ' অষ্টম দৰমহা আয়োগ যিখন গঠন হৈ আছে, ইয়াৰ আগতে আপোনালোকে দেখিছিলে যে 30টাতকৈ অধিক পদ আছিলে। মই ভিডিঅ'টো দিছিলোঁ, মই পাহৰিছোঁ একজেক্টলি নাম্বাৰটো কিমান আছিলে। চ' সেই পষ্টখিনি ফিল আপ হৈছে আৰু বৰ্তমান 4জনকৈ আণ্ডাৰ ছেক্ৰেটাৰীৰ প্ৰয়োজন হৈছে অষ্টম দৰমহা আয়োগত। অ'কে, অবৰ সচিব বুলি কয় আমাৰ অসমীয়া ভাষাত। চ' 4জনকৈ আণ্ডাৰ ছেক্ৰেটাৰীৰ প্ৰয়োজন হৈছে। তেওঁলোকে সেইটোৰ কাৰণে এই লেটাৰখন উলিয়াইছে যিটো ডেপুটেশ্যন বেচিছত লোৱা হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত, এক্সপেণ্ডিচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। চ' আণ্ডাৰ ছেক্ৰেটাৰী 4জন লাগে। চ' ইয়াতে আপোনালোকৰ লেটাৰখনত লিখিছে চাওক, ইট ইজ প্ৰপ'জ টু ফিল আপ দ্য 4 পোষ্ট অফ আণ্ডাৰ ছেক্ৰেটাৰী লেভেল 11 ইন দ্য 8th চেণ্ট্ৰেল পে কমিশ্যন অন ডেপুটেশ্যন বেচিছ আণ্ডাৰ দ্য চেণ্ট্ৰেল ষ্টাফিং স্কিম আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ। দ্য এপ্লিকেশ্যনছ ৱাৰ ইনভাইটেড ফৰ দ্য পোষ্ট বাই চাৰ্কুলাৰ অফ ইভেণ্ট নাম্বাৰ ডেটেড 22/4/25। চ' 22 এপ্ৰিলত বিচৰা এপ্লিকেশ্যনৰ হিচাপত তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা ভাল এপ্লিকেশ্যন তেওঁলোকে ৰিচিভ কৰা নাই, যাৰ কাৰণে পুনৰবাৰ তেওঁলোকে এই চিঠিখন উলিয়াব লগা হৈছে আজি জুলাই মাহত। এপ্ৰিলৰ পৰা কিমান মাহ গ'ল আপোনালোকে চাওক, এপ্ৰিল, মে', জুন, জুলাই। চ' বৰ্তমান 4 নম্বৰ মাহ চলি আছে, কিন্তু এতিয়ালৈকে এই 4টা আণ্ডাৰ ছেক্ৰেটাৰী পোষ্ট বৰ্তমান ফিল আপ হোৱা নাই।
It has been decided to extend the last date for submission of applications till 31/7/25. So 31 জুলাইলৈকে তেওঁলোকে এপ্লিকেশ্যন ছাবমিট কৰাৰ ডেডলাইন তেওঁলোকে দি দিছে, তেওঁলোকে ডেট বঢ়াই দিছে। অৰ্থাৎ জুলাইলৈকে কোনো ধৰণৰ অষ্টম দৰমহা আয়োগ গঠন নহয়। এই চেণ্ট্ৰেল পে' কমিশ্যন 31 জুলাইলৈকে গঠন নহয় যে সেইটো 100% কনফাৰ্ম। আৰু এই বস্তুটো ইয়াৰ যোগেদি আমি গম পাইছোঁ। This may be brought to the notice of all concerned applications of the eligible candidates may please be forwarded. So এইখন চাইন কৰা হৈছে আণ্ডাৰ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। চ' এই লেটাৰখনৰ যোগেদি আমি দুটা বস্তু গম পাইছোঁ যে বৰ্তমানলৈকে অষ্টম দৰমহা আয়োগ গঠন হোৱা নাই আৰু তেওঁলোকৰ যিখন কমিটি আছে সেই কমিটিখনৰ যিখিনি পষ্ট আছে সেই গোটেই পষ্টখিনি বৰ্তমানলৈকে ফিল আপ হোৱা নাই আৰু তাৰ কাৰণে বৰ্তমান তেওঁলোকে পুনৰবাৰ এপ্ৰিলত এই যিটো এডভাৰটাইজ ওলাইছিলে তেওঁলোকে পুনৰবাৰ এতিয়া 3 জুলাই তাৰিখে তেওঁলোকে আকৌ উলিয়াইছে যে আণ্ডাৰ ছেক্ৰেটাৰী তেওঁলোকক 4জন লাগে আৰু এই এপ্লিকেশ্যনৰ ডেডলাইন তেওঁলোকে 31 জুলাইলৈকে দিছে। 31 জুলাইলৈকে যে এপ্লিকেশ্যনৰ ডেডলাইন দিছে তাৰপিছত তেওঁলোকৰ স্ক্ৰুটিনি হ'ব। চ' আপোনালোকে ধৰক যে মিড আগষ্টলৈকে এই অষ্টম দৰমহা আয়োগ গঠন নহয়, কোনো পৰ্যায় গঠন হ'বই নোৱাৰে আৰু সেই বস্তুটো এই লেটাৰখনৰ পৰা ক্লেৰিফাই হৈ গৈছে। চ' আপোনালোকে বস্তুটো দেখিলে। এটা বস্তু আপোনালোকে মানে ক্লিয়াৰলি বুজি পাইছে আই গেছ যে আপ টু 15 আগষ্ট আপোনালোকে কোনো ধৰণৰ আশা নকৰিবই যে এই চেণ্ট্ৰেল পে' কমিশ্যন গঠন হ'ব। চ' আগষ্টৰ 15 তাৰিখৰ ভিতৰত কোনো পৰ্যায় গঠন নহয়, কিয়নো 31লৈকে তেওঁলোকে এপ্লিকেশ্যন লোৱাৰ তেওঁলোকে ডেট দিছে। তাৰপিছত তেওঁলোকে স্ক্ৰুটিনি কৰিব, তেওঁলোকৰ ইণ্টাৰভিউ ল'ব। ইণ্টাৰভিউ নল'লেও তেওঁলোকৰ স্ক্ৰুটিনি কৰি পেলাই তেওঁলোকৰ এপইণ্টমেণ্ট কৰালৈকে 15 দিনমান গুচিয়ে যাব। চ' এই চেণ্ট্ৰেল পে' কমিশ্যন যদি নটিফাই হ'বলৈ হয় আগষ্টৰ লাষ্টত বা ছেপ্টেম্বৰৰ ফাৰ্ষ্টতহে নটিফাই হ'ব আৰু তেতিয়া নটিফাই কৰি পেলাই তেওঁলোকে ৰিপৰ্ট কেতিয়া ছাবমিট কৰিব আপোনালোকে ভাবক। চ' গোটেই 26ৰ গোটেই চনটো গুচি যাব, আপোনালোকে 26ত আশাই নকৰিব। আৰু চেণ্ট্ৰেলতে যদি ইমান দেৰি হয় আমাৰ ষ্টেট গভৰ্ণমেণ্টবিলাকত কি হ'ব? ষ্টেট গভৰ্ণমেণ্টবিলাকতো আৰু মানে হোৱাৰ কথাই নাহে আৰু এইটো এটা চান্সেই পাই গৈছে যে চেণ্ট্ৰেলত হোৱা নাই আমি ষ্টেট গভৰ্ণমেণ্টত কিয় কৰিম। মেইন কথা হৈছে অষ্টম দৰমহা আয়োগ এই চেণ্ট্ৰেল পে' কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰ যিটো আমি বিচাৰিছিলোঁ যে 2.8 বা 2.9 তেনেকুৱা ধৰণৰ বস্তুটো হ'ব লাগে, কিন্তু সেইবিলাকতো বাদেই দিলোঁ। কিন্তু 8 পে' কমিশ্যনখনেই বৰ্তমানলৈকে গঠন কৰিব পৰা নাই আৰু ইয়াৰ পূৰ্ণ দায়িত্ব হৈছে চৰকাৰৰ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ধৰণৰ তেওঁলোকৰ ইচ্ছা নাই যে তেওঁলোকে অষ্টম দৰমহা আয়োগ তেওঁলোকে গঠন কৰিব। তেওঁলোকৰ কোনো ধৰণৰ ইচ্ছা নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা আমাৰ ষ্টেট গভৰ্ণমেণ্ট হওক বা বেলেগ ৰাজ্যৰ কথা নহয়, আমাৰ অসম গভৰ্ণমেণ্টৰো কোনো ধৰণৰ ইচ্ছা নাই যে তেওঁলোকে অষ্টম দৰমহা আয়োগ তেওঁলোকে গঠন কৰিব আৰু সেইটো কাৰণে তেওঁলোকে বৰ্তমান সময়লৈকে কৰা নাই। আজি সমগ্ৰ ভাৰতৰ লগত কম্পিট কৰি থাকে যে আমি ভাৰতৰ ভিতৰত 1 নম্বৰ হৈছোঁ, কিবা হৈছোঁ, কিন্তু দৰমহা আয়োগত কিয় 1 নম্বৰ হ'ব নোৱাৰে? কওক যে কোনো বেলেগ ৰাজ্যই এতিয়ালৈকে দৰমহা আয়োগ গঠন কৰা নাই, আমি অসমত প্ৰথম গঠন কৰি দিছোঁ। কিয় নকৰে? কাৰণ নোৱাৰে, ফাইনেন্সিয়েল ইমপ্লিকেশ্যন বহুত আছে, পইচা নাইকিয়া, তেওঁলোকে গঠন কৰিব নোৱাৰে। আৰু কৰ্মচাৰীখিনিৰ কথা নাভাবে, তেওঁলোকৰ নিজৰ দৰমহা তেওঁলোকে নিজৰ কেবিনেট বহাই পেলাই তেওঁলোকে এছেম্বলি ছেশ্যন বহাই পেলাই তেওঁলোকে দৰমহা বহাই ল'ব। তেওঁলোকে 1 লাখ পালে তেওঁলোকে 2 লাখ কৰি ল'ব। তেওঁলোকৰ যিখিনি মানে মন্ত্ৰী বিধায়কৰ কথা কৈ আছোঁ, তেওঁলোকৰ নিজৰ এলাৱেঞ্চেছবিলাক বহাই ল'ব, তেওঁলোকৰ সকলো ধৰণৰ কাম কাজবিলাক কৰি ল'ব। কিন্তু যিখিনি মানুহে একচুৱেলি তেওঁলোকৰ কাম কৰে, আপোনালোকে ভাবিছে নেকি আপোনালোক মন্ত্ৰী বিধায়ক হৈ পেলাই আপোনালোকে যে অসমখন চলাব পাৰিব? নোৱাৰে। এই যিখিনি কৰ্মচাৰী আছে, কৰ্মচাৰীখিনি নহ'লে আপোনালোকে একদিনো আপোনালোকে এটাও কাম কৰিব কোনো পধ্যে নোৱাৰে। আপোনালোকে কেবিনেটত কিবা ডিচিশ্যন ল'ব, সেইটো আপোনালোকে যে ডিচিশ্যনটো লয় তাৰ পিছত গোটেই কামখিনি গোটেই অসমৰ যিমানখিনি কৰ্মচাৰী আছে, যিমান ডিপাৰ্টমেণ্ট আছে সেই মানুহখিনিয়ে কৰে। যদি এমপ্লয়ী নাথাকে আপোনালোকৰ কোনো কাম নাই, চৰকাৰ কোনো কাম নাইকিয়া। চ' কৰ্মচাৰীখিনিৰ কথা ভাবিব, কৰ্মচাৰীখিনিৰ কথা ভাবি পেলাই দৰমহা আয়োগ গঠন কৰাৰ আপোনালোকে হেৰি কৰক। কাৰণ 26 চন পালেহি, 1 জানুৱাৰীৰ পৰা ইমপ্লিমেণ্ট হ'ব আছিলে। এতিয়ালৈকে কৰ্মচাৰী পৰিষদে যি দাবী কৰি আছে সেই দাবীৰ মৰ্মে বৰ্তমানলৈকে কোনো ধৰণৰ আমাৰ পে' কমিশ্যন এতিয়ালৈকে গঠন হোৱা নাই অসমত। চেণ্ট্ৰেলৰ কথা মই বাদ দিলোঁ, চেণ্ট্ৰেলৰ লগত সদায় কম্পিট কৰি থাকে, বেলেগ ষ্টেটৰ লগত কম্পিট কৰি থাকে যে এইটোত আমি ফাৰ্ষ্ট হ'লোঁ, এইটোত আমি ছেকেণ্ড হ'লোঁ। চ' দৰমহা আয়োগতো আপোনালোকে ফাৰ্ষ্ট হ'বলৈ কিয় কম্পিট কৰিব নোৱাৰে? কেলে? কাৰণ সেইটো আপোনালোকৰ কোনো ধৰণৰ মানে লাভ নাই। কৰ্মচাৰীখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ কাম কৰিব নোৱাৰে। চ' আমি আশা কৰিছোঁ এই বস্তুবিলাক যাতে চাই পেলাই সোনকালে এই বস্তুটো গঠন হয় আৰু গঠন কৰাৰ পাছত যিমানবিলাক আশা আছে বা যিমানখিনি মানে যি প্ৰব্লেম আছে আৰু সেইখিনি যাতে ছল্ভ হয় সেইটো আমি বিচাৰিছোঁ। চ' ইমান আছিলে। থেংক ইউ। আই গেছ আপোনালোকে 8 পে' কমিশ্যনৰ বৰ্তমান যিটো ৰিলেটিভ ইনফৰমেশ্যন হয় সেইটো বস্তু আপোনালোকে পাই গৈছে। চ' যি কি নহওক ইমানখিনি আছিলে। কিবা যদি এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকৰ হাতত আছে আপোনালোকে জনাব, যাতে অন্য আমাৰ বাকী সকলো লোকে গম পাব পাৰে। চ' ইমানে আছিলে। থেংক ইউ।